তাৰিখ আছিলে 14 ফেব্ৰুৱাৰী 14 ফেব্ৰুৱাৰী দিনাখন আমাৰ ভাওনা আছিলে দৰং জিলাৰ চিপাঝাৰৰ গৰুঘুটি নামে ঠাইত তালৈকে যাবৰ কাৰণে ৰাতিপুৱা দেখিছেনে 5 বজাতে বেগ চেক পেক কৰি পেলাই যাবলৈ ওলাইছোঁ বাকী বলক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ মানে আমি পাই গ'লোহি জখলাবন্ধা তাৰপিছত এইজনে কিবা এটা খাবলৈ লৈছিলে মোক দেখি পেলাই আকৌ লুকুৱাইছে জখলাবন্ধাত খাই বৈ তাৰপিছত এইজন হৈছে আমাৰ ব্যৱস্থাপক জকা এইজন হৈছে আমাৰ মাধুৰ্য কলিতা কেৰেক্টাৰত সোমাই থাকে এনিটাইম দেখিছে এটা পচ বাপৰে তাৰপাছত ফাইনেলি দৰং জিলাত এয়া এণ্ট্ৰি মাৰিলোঁ মানে সন্ধিয়াই হ'বগৈ হ'ল প্ৰায় এয়া মই টিপটপ এনেকৈ গৈ আছোঁ তাৰপিছত গৈ পালোঁগৈ আমি প্ৰথমতে ভাওনা জেগাৰ পৰা প্ৰথমতে আমাক লৈ গ'ল গৃহস্থ ঘৰলৈ অৰ্থাৎ সেৱকী ঘৰত এনেকৈ সকলো ভাৱৰীয়াকে ভৰি ধুৱাই আদৰিছে আচলতে ভাল লাগি গ'ল পৰিৱেশটো দেখি পেলাই তাৰপিছত এইজনে আমাৰ যোৰহাটৰ পৰা গৈ পেলাই দৰং পালেগৈ ড্ৰেছটো দেখিছেনে বাৰু তাৰ বাকী ইয়াতে হ'ব গৰুখুটি নামে ঠাই শিৱ মন্দিৰ ভাগতে হ'ব মানে আমাৰ ভাওনা এয়া ভাওনা মঞ্চ বাকী দাদাকো খুব ধুনীয়াকৈ সজাই থোৱা হৈছে দেখিছেনে বাকী এয়া আমাৰ মেকআপ চেকআপ আৰম্ভ হৈ গ'ল আমিও মেকআপ চেকআপ কৰি টিপটপ ৰৈছোঁ আৰু ভাওনাত যথেষ্ট মানুহৰ সমাগম হৈছিলে আজি অৱশ্যে ভাওনাত কৰা বেছিভাগ ধেমালিখিনিয়ে দেখুৱাই আছোঁ দেই ৰাইজ ধেমালিবোৰ কেনেকৈনো আমি ভাওনাবোৰ কৰিবলৈ গ'লে কিমান ধেমালি কৰি পেলাই ভাওনাখন কৰা হয় বাকী এনেকৈ সকলোৱে সাজু হৈছে দেখিছেনে বাকী এইজন আমাৰ জকাশ্বৰ তেওঁ আকৌ প্ৰথম মেকআপ কৰিবলৈ শিকিছে বোলে এয়া আকৌ ভাওনা শেষ কৰি কৰা খাদ্য আৰু তাৰ আমাৰ ধেমালিবোৰ শুনকচোন বাৰু অকণমান লেখাৰ নিদি পেটাৰুৱে দিব লাগে লেখাৰ নিদি কি হৈছে ইয়াৰ নামটো কি লেখাৰো নহয় পেটাৰু হ'ব লাগে খাব পা বহুত খাব পা সব ৰাইজ কৰি গ'ল আমি আহি আছোঁ খাই আছোঁ দাদা খাই আছে দুজন মানুহে আমাৰ গোটেই মানুহখিনি ৰিক্স লৈ পেলাই আনি আছে আমি কেলৈ টোপনি মানে ৰাতিপুৱা কলীয়া ভোমোৰা দলং পাওঁতে বেলি উদয় হ'ল আৰু আমাৰ কিছুমানো শুলে বাকী আমিও ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আমাক অকণমান আগবাঢ়ি যোৱাত সহায় হ'ব চেনেলটো ছাবস্ক্ৰাইব কৰিব